আৰু টুপিৰে আজি আমি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছো। সক্ষম হওক আজি लक्ष्मी माता को सारा सबको दुख हराना। উপস্থিত হোৱা অসমী মহিলা মঞ্চৰ সৌজন্য অসমী মহিলা মঞ্চৰ সৌজন্যত নদুৱাৰ গোৰ্খা সমাজৰ সহযোগত আজি টুপিয়া পাঁচগাঁৱত যি আমাৰ সাংস্কৃতিক সমাৰোহ হ'ল তাত দেউচী ভৈলী সংগীত নৃত্যৰ মানে প্ৰতিযোগিতা হৈছে। প্ৰথমতে 8টা জেগাত এই প্ৰতিযোগিতা হৈ তাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে ইয়াত এটা সুন্দৰ প্ৰতিযোগিতা হৈছে। বিচাৰক আহিছে, অসম সাহিত্য সভাৰ সভাপতি আহিছে, অসম গোৰ্খা সন্মিলনৰ উপসভাপতি আৰু গোৰ্খা ছাত্ৰ সন্থাৰ অসম গোৰ্খা ছাত্ৰ সন্থাৰো উপসভাপতি আৰু আমাৰ আমা মঞ্চৰো ইয়াত দৈৱকী দেৱী আৰু নেপালী সাহিত্য সংস্কৃতি সুৰক্ষা মঞ্চৰো ইয়াত বিষয়ববীয়া সকলোৰে উপস্থিতিত এটা সুন্দৰ পৰিৱেশ আৰু অন্যান্য জনগোষ্ঠীৰ মানুহৰ সহযোগিতাত আজি টুপিয়া পাঁচগাঁও এই প্ৰতিযোগিতা সুন্দৰকৈ অনুষ্ঠিত হ'ল। প্ৰতিযোগিতাত বঁটা বিতৰণলৈকে হ'ল আৰু বিশিষ্ট ব্যক্তি যিকেইগৰাকীয়ে বক্তব্য ৰাখিছে সকলোৱে এই আস্থা আৰু বিশ্বাসৰ মাজত আমাৰ অসমত যি সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল হৈছে ইয়াত সাংস্কৃতিক এক জাগৰণৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কত আৰু আধ্যাত্মিক পৰিৱেশৰ সম্পৰ্কত বিভিন্ন বক্তব্য ৰাখিছে। এই বক্তব্যৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালী উপকৃত হ'ব আৰু প্ৰত্যেকে এটা সাংস্কৃতিক মন লৈ আচলতে ঘৰলৈ যাব। আৰু আমাৰ যি অসমী মহিলা মঞ্চ তেওঁলোকেও যথেষ্ট অনুপ্ৰাণিত হৈছে, কাৰণ দ্বিতীয় বৰ্ষত ভৰি দিছে। আজি বিপুল ৰাইজৰ যিটো উপস্থিতিয়ে তেওঁলোকক আৰু উৎসাহিত কৰিছে যে অনাগত দিনবিলাকত তেওঁলোকে আৰু শক্তিশালীভাৱে আগবাঢ়িবৰ কাৰণে সক্ষম হ'ব। যে ইয়ে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব যে গোৰ্খা জনগোষ্ঠীৰ আৰু অসমীয়া সমাজখনৰ মাজত আমাৰ মিলাপ্ৰীতি সমন্বয় সম্প্ৰীতি অধিক সুদৃঢ় হ'ব আৰু আমি শক্তিশালী নদুৱাৰবাসী হিচাপে অসম মাতৃৰ সন্তান হিচাপে আগবাঢ়ি যোৱাৰ এটা সুন্দৰ পৰিৱেশ, সামাজিক প্ৰমূল্যবোধ, সাংস্কৃতিক প্ৰমূল্যবোধ, ৰাজনৈতিক প্ৰমূল্যবোধ আমি এই সমাজখনত বৰ্তাই ৰাখিবৰ কাৰণে গণতান্ত্ৰিক অধিকাৰ বৰ্তাই ৰাখি আমি শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠিত হ'বৰ কাৰণে সক্ষম হ'ম। ইয়াৰ কাৰণে মই নদুৱাৰ গোৰ্খা যি মঞ্চ আছে আৰু অসমী মহিলা মঞ্চলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সহযোগিতা আগবঢ়োৱা প্ৰতিটো গোৰ্খা সংগঠনলৈ, যে সাহিত্য সভাই হওক, গোৰ্খা ছাত্ৰ সন্থা হওক, গোৰ্খা সন্মিলন হওক আৰু অসম সাহিত্য সংস্কৃতি নেপালী যি আমাৰ মঞ্চ আছে তেওঁলোকলৈও মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি অসমী মহিলা মঞ্চৰ উদ্যোগত যি সাংস্কৃতিক সমাৰোহ আগবঢ়ালোঁ তাতে আমি বহুত সুখী হৈছোঁ। আজি যি এনেকুৱা ৰাইজৰ সমাগম পালোঁ তাৰ কাৰণে আমি বহুতো সুখী হৈছোঁ। আৰু আমি যিকেইজন বিশিষ্ট অতিথি, মুখ্য অতিথি আমাৰ বিধায়ক মহোদয় আছিলে, বিশিষ্ট অতিথি যিকেইগৰাকী তেওঁলোকক আমি নিমন্ত্ৰিত কৰিছিলোঁ তেওঁলোক সকলো আহিছে। সকলো অহাৰ কাৰণে আমি বৰ ভাল পাইছোঁ। আৰু তেওঁলোকৰ যি আমাক লৈ পেলাই তেওঁলোকে যি ইয়াতে ভাষণ দিলে, আমাৰ অসমী মহিলা মঞ্চৰ হৈ তেওঁলোকে যিখিনি ক'লে তাৰ সেইটো কৈ পেলাই আমাৰ মানে উৎসাহ আৰু বঢ়াই দিছে। আৰু বিধায়ক মহোদয় ডাঙৰীয়াৰ ভাষণত তেওঁ আমাক আৰু নেক্সট বছৰতো আমাক মানে আৰু এটা এনেকুৱাই কিবা ডাঙৰ সাংস্কৃতিক প্ৰগ্ৰেমবোৰ কৰিবলৈ তেওঁ উৎসাহ আগবঢ়াইছে আৰু তেওঁ সদায় আমাৰ লগত থাকিব বুলিও কৈছে। আৰু আমি আজি ইমান ধুনীয়া এনেকুৱা প্ৰগ্ৰেম হ'ব বুলি আমি চাগে ভাবাও নাছিলোঁ। তাতকৈ আমি যিমান ভাবিছিলোঁ তাতকৈ বেছি হ'ল আৰু সেইকাৰণে আমি সকলো সুখী। আৰু আমি অসমী মহিলা মঞ্চই
এনেকৈ মানে বছৰে বছৰে এটা নতুন নতুন ভিন্ন ভিন্ন ৰূপৰ আমি সাংস্কৃতিকে নহয় আমি ক্ৰীড়াৰো এটা সেই কৰিম বুলি ভাবিছোঁ ক্ৰীড়া বা মডেলিং কিবা তেনেকুৱা বুলি আমি ভাবি বিচাৰ কৰি আছোঁ তেনেকৈ নতুন আমি বিচাৰবোৰ কৰি আমি বিধায়ক মহোদয়ৰ লগতো এই আগবাঢ়ি তেওঁ সহায়ত আগবাঢ়ি পেলাই আমি যাম বুলি ভাবিছোঁ আৰু সকলোৰে সহায় সহযোগিতা শেষত মই আমি সকলোৱে পালোঁ যে সেইটো কাৰণে সকলো ৰাইজকে আৰু বিশেষকৈ বিধায়ক মহোদয় আৰু আমাৰ সঞ্চালক ডাঙৰীয়া ডক্টৰ চিন্তামণি ডাঙৰীয়াক আমি আমাৰ অসমী মহিলা মঞ্চৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।